এইটো ভিডিঅ'ত আমি আলোচনা কৰিম DLED থাৰ্ড ছেমিষ্টাৰৰ পেপাৰ কোড S35 অৰ্থাৎ আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যনৰ 2023 চনৰ পেপাৰখন। ইয়াত সময় দিয়া হয় 1.5 ঘণ্টা আৰু মাৰ্কছ থাকে 20। এক নম্বৰত কুৱেশ্যন আহিছে 5টা কৰিব দিছে। কোনগৰাকী চিত্ৰশিল্পীয়ে ভাৰতীয় সংবিধানৰ ব্যাখ্যাংকন কৰে? আৰু এইটো উত্তৰ হ'ব নন্দলাল বসু। নাম্বাৰ বিত কুৱেশ্যন আহিছে 2019 বৰ্ষত অসমৰ কোনগৰাকী ব্যক্তিক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? এইটো হ'ব ডক্টৰ ভূপেন হাজৰিকা। এক নম্বৰ চিট আহিছে কোনগৰাকী পশ্চিমীয়া চিত্ৰশিল্পীয়ে বিশ্ববিখ্যাত গুয়েৰ্নিকা ছবিখন অংকন কৰিছিল? এইটো হ'ব পাব্লো পিকাচো। এক নম্বৰ ডিত আহিছিলে এবিধ অৱনদ্ধ বাদ্যযন্ত্ৰৰ নাম লিখা। এইটো উত্তৰ হ'ব পাৰে ঢোল, খোল, ড্ৰাম এনেকুৱাবোৰে। এক নম্বৰ ইত আহিছে নাট্যশাস্ত্ৰৰ লেখক কোন? এইটো হ'ব ভৰতমুনি। 2 নম্বৰত আহিছিলে প্ৰাথমিক স্তৰত ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধনৰ ক্ষেত্ৰত দৃশ্যমান কলা আৰু প্ৰদৰ্শনমূলক কলাই কিদৰে ভূমিকা পালন কৰে? 4 নম্বৰ আহিছিলে। মই এইটোত অকল পইণ্টছে ডিছকাছ কৰিছোঁ, পৰীক্ষাত আমি বহলাই লিখিব লাগিব। আৰু মই যিবোৰ পইণ্ট আলোচনা কৰিছোঁ সেইখিনি সকলোৱে জানেই আৰু কাৰণ ইয়াত দিছে যে সৰ্বাংগীন বিকাশ বুলি জ্ঞানমূলক বিকাশ, আৱেগিক বিকাশ, সামাজিক বিকাশ, শাৰীৰিক বিকাশ সকলো সোমোৱাই পেলাই পইণ্ট কেইটামান লিখা হৈছে, যেনে স্মৃতিশক্তি আৰু একাগ্ৰতা বৃদ্ধি, আৱেগিক বুদ্ধিমত্তা বৃদ্ধি, আত্মবিশ্বাস আৰু আত্মসন্মান বৃদ্ধি, সাংস্কৃতিক সামাজিক সচেতনতা বৃদ্ধি, শাৰীৰিক সজাগতা, সূক্ষ্মপেশীৰ বিকাশ, কল্পনা শক্তিৰ বিকাশ সাধন। এইখিনি বহলাই লিখিব লাগিব, যিহেতু পৰীক্ষাত 4 নম্বৰ আছে, সৰহকৈ লিখিব লাগিব। 1 নম্বৰ 3ত আহিছে নিম্নলিখিত যিকোনো এটা ভাৱাদৰ্শৰ ওপৰত সঠিক মূল্য সম্বলিত বাৰ্তাৰ সৈতে এখনি পোষ্টাৰ অংকন কৰা। এখন পোষ্টাৰ বনাব দিছে আৰু যিটো বিষয় দিছে বৃক্ষৰোপণ বা স্বচ্ছ ভাৰত। ইণ্টাৰনেটত বহুত ধৰণৰ পোষ্টাৰ পাই যায়, গতিকে তাৰ পৰা এখন চাই ল'ব, মই এইটো দিয়া নাই। আৰু তাৰ লগতে প্ৰকৃতি বিষয়ক এটা কবিতাও ৰচনা কৰিব কৈছে, গতিকে কিবা এটা কবিতা ৰচনা কৰিব লাগিব তাৰ লগতে। 4 নম্বৰত আহিছিলে চমু টোকা লিখা অজন্তা গুহা। বি নম্বৰত আহিছে খাজুৰাহো, 2টা 2, 2, 4 আছে, গতিকে এইটো মই আপোনালোকক ফটো দি দিছোঁ। অজন্তা গুহাৰ বিষয়ে লিখা হৈছে অজন্তা গুহাৰ চিত্ৰসমূহ ভাৰতীয় শিল্পকলাৰ সৰ্বোৎকৃষ্ট আৰু অনুপম নিদৰ্শন। ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ চহৰৰ পৰা 104 কিলোমিটাৰ দূৰত্বত অজন্তা গুহাসমূহ অৱস্থিত। পশ্চিমঘাট পৰ্বতৰ ইণ্ডিয়া এডি নামেকে অস্ত্ৰখুৰা আকৃতিৰ পাহাৰত অজন্তা গুহা অৱস্থিত। এনেদৰে বাকীখিনিও এই কিতাপখনত আছে ধুনীয়াকৈ, বহুতখিনি কথা আছে, আপোনালোকে পঢ়িলে ধুনীয়াকৈ গম পাব। তাৰ লগতে যিটো খাজুৰাহো গুহা চিত্ৰ কথাও ধুনীয়াকৈ লিখা হৈছে। ভাৰতীয় মন্দিৰ স্থাপত্যৰ অনন্য নিদৰ্শন দেখা যায় খাজুৰাহোত। আচলতে এইখন আছিল এখন মন্দিৰ নগৰ। মধ্যপ্ৰদেশৰ ছত্ৰপুৰ জিলাৰ খাজুৰাহো নামৰ ঠাইখনত এই মন্দিৰসমূহ অৱস্থিত। আৰু 5 নম্বৰত আহিছে নিম্নলিখিত যিকোনো এটা সাধুক ছবিৰ জৰিয়তে ক্ৰমৰূপত ব্যাখ্যাংকন কৰা। এইটো 3 আহিছে। এটা আছে তৃষ্ণাতুৰ কাউৰী বা শহা আৰু কাছ, যিকোনো এটাৰ ওপৰত আমি আঁকিলে হ'ব। তৃষ্ণাতুৰ কাউৰী সাধুটো দেখাইছোঁ, য'ত দেখিছে জহকালিৰ এটি দুপৰীয়া কাউৰী এটাই পিয়াহত আতুৰ হৈ পানী বিচাৰি উৰি ফুৰিছিল, এনেকৈ ছবি দেখা হৈছে। তাৰপিছত নেক্সট ছবিত এঠাইত কাউৰীটোৱে মাটিত পৰি থকা কলহ এটিত অলপমান পানী দেখা পালে, এনেকৈ কোৱা হৈছে। তাৰ পাছত কিন্তু কলহটোৰ তলত থকা পানীখিনি কাউৰীজনীয়ে ঢুকি নোপোৱাত চিন্তাত পৰিল। তেনে সময়তে কাউৰীটোৱে কলহটোৰ ওচৰতে শিলগুটিৰ দম এটা দেখা পালে আৰু সেই শিলগুটি দমটোৰ পৰা কাউৰীটোৱে ঠোঁটেৰে এটা এটাকৈ শিলগুটি আনি কলহটোত পেলাবলৈ ধৰিলে। এইখন ছবি অঁকা হৈছে। তাৰ পিছৰ ছবিত দিয়া হৈছে এইদৰে কিছু সময় শিলগুটিবোৰ পেলাই থকাৰ পিছত কলহটোৰ তলত থকা পানীখিনি ওপৰলৈ উজাই অহাত কাউৰীটোৱে পানীখিনি ঠোঁটেৰে ঢুকি পালে। এইদৰে উপস্থিত বুদ্ধি প্ৰয়োগ কৰি কাউৰীটোৱে পানী পিয়া গুচাবলৈ সক্ষম হ'ল। গতিকে কম ছবিতে ইমান ধুনীয়াকৈ কাহিনীটো বুজাই দিছে, গতিকে আমিও এনেকৈ পৰীক্ষাত এনেকৈ লিখিব লাগিব। গতিকে এইখনেই আছিল 2023 চনৰ আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যনৰ পেপাৰখন।